নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি নেপিয়াৰ ঘাঁহৰ কাটিং দিব লাগে হাউলি দাদা এজনক। আপোনাৰ যোৱা কাইলৈ 500 টকা এডভান্স কৰি দিছিলে। এতিয়া যিহেতু ৰাতিপুৱা পঠাব লাগিব, বাছত উঠোৱাৰ আগতে দাদাজনে ফুল পে'মেণ্ট কৰি দিব। তো ইয়াতে 500 কাটিং আছে, যদি আপোনালোকৰ লাগে ল'ব পাৰিব। বৰ্তমান বহুত আছে, এভেইলেবল আছে। আৰু এতিয়া যেহেতু বৰ্তমান বাৰিষা ছিজন, বাৰিষা হৈ আছে, তো আপোনালোকে লগোৱাৰ লগে লগে ঘাঁহখিনি হৈ যাব ধুনীয়াকৈ। তো আপোনালোকে প্ৰথমতে মাটিটো হাল বাই ল'ব। হাল বোৱাৰ পিছত তাৰপিছত আপোনালোকে এই ঘাঁহখিনি লগাই দিব। লগোৱাৰ পিছত বৰষুণ হৈয়ে আছে, 5-6 দিন পিছত এই ঘাঁহখিনি লগোৱাৰ 5-6 দিন পিছত আকৌ সাৰ মাৰি দিব আপোনালোকে। তো ইয়াতে দেখাই দিয়া কাটিংখিনি। ইয়াতে মই 5টা কাৰ্টুনত দি দিছোঁ। কেৰেটত 5টা কেৰেটত দি দিছোঁ। এটা কেৰেটত 100কে দিছোঁ, কিন্তু আপোনালোকে নাভাবিব যে ওপৰত সৰু সৰু কাটিংখিনি দিছে, মিহি মিহি কাটিংখিনি দিছে, নহয়। গোটেইখিনি কাটিং এনেকুৱা চাইজৰ আছে। এয়া এনেকুৱা মই দেখাই দি আছোঁ আপোনালোকে। এয়া চাওক, এয়া আচল মালখিনি তলত আছে, মানে ওপৰত মানে দি দিছোঁ মই বেছি। এটা কাৰ্টুনত প্ৰায় আপোনাৰ 130টাৰ ওপৰত আছে কাটিং। মই মানে 30টাকে বেছিকৈ দি দিছোঁ এটা কেৰেটত। ইয়াতে ধৰি লওক 130টা, ইয়াতে 130টা, ইয়াতে 130টা, 5টাত মানে 30টা কিমান হ'ব? 150 পিচ কাটিং মই এনেই বেছি দি দিছোঁ। তো আপোনালোকৰ যদি লাগে ল'ব পাৰিব, ঠিক আছে। তো এতিয়া মোৰ লৈ যাব লাগিব এই ঘাঁহ কাটিংখিনি বগান তিনিআলি। তাৰ পৰা যিহেতু বাছ যাব ডাইৰেক্ট বৰপেটা ৰুট, হাউলি সোমাই বৰপেটা ৰুট যাব। তো সেইখন বাছতে দি দিম, ৰোহানা বাছ। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব, যাতে মই ভিডিঅ' এৰাৰ লগে লগে আপোনালোকে চাব পাৰে। আৰু বৰ্তমান পোৱালি নাই, কেইদিনমান পিছত পাব। আৰু গেনি ফলৰ পোৱালি যিটো চীনা চৰাইৰ পোৱালি, সেইটো আপোনালোকে 7-8 তাৰিখ মানত পাই যাব। আজি যিহেতু কেই তাৰিখ? আজি 3 তাৰিখ ন? আজি 3 তাৰিখ, আপোনালোকে 7 তাৰিখ মানত পাই যাব, 7-8 তাৰিখ ফিক্স। তো যদি গেনি ফলৰ পোৱালি লাগে কাৰোবাৰ, চীনা মুৰ্গী পোৱালি, তেতিয়াহ'লে ল'ব পাৰিব। আৰু টাৰ্কি পোৱালি আৰু চিল্কি পোৱালিটো অলপ দেৰি হৈ আছে, আপোনালোকে 15-20 তাৰিখ মানত পাই যাব, ঠিক আছে। তো এই ঘাঁহ কাটিংখিনি এতিয়া বাছত উঠাই দিম ধুনীয়াকৈ, তো আপোনালোকে চাই থাকিব। তো এয়া মালটো ইয়াতে ভৰাই দিলেও ডিগ্গিত 5টা কাৰ্টুন আছে। এয়া আৰু বাছখনৰ নাম হৈছে আপোনাৰ মা শান্তোষী বাছত দি দিছোঁ। ৰোহানা বাছটো যে আছিল সেইটো মানে মিছ হৈছে, মানে গুচি গ'ল। তো এয়া মা শান্তোষী বাছটো আছে। তো হাউলি যাব, হাউলি বৰপেটা ৰোড, এইটো বাছতে দি দিছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো আপোনালোকে ভালে থাকিব আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব। ভালে থাকক, ধন্যবাদ, জয় আই অসম।